ভক্ত দ্রৌপদীর অচুলিত ঘহি তার পাছত দ্রৌপদীয়ে আনন্দতে কান্দি কান্দি কৈছিল, স্বামী আজি আজি সঁচাকৈ বহুদিনৰ মনৰ আশা এটি পূৰণ হল। আজি সঁচাকৈ পাখণ্ড নিধন হল। কিন্তু তথাপিও মোৰ বুকুখন বিষাদ বেদনাত আছিলো জীয়াই মই। আজিহে মোৰ শান্ত হল অশান্ত মন। আজিহে মোৰ শান্ত হল অশান্ত মন। ৰক্ত স্বামীয়ে দিলে হাতে তুলি খোলা চুলি গহি গহি বান্ধিল চুলি। ভগৱান পাখণ্ড নিধন হল আজি। স্বামীর আগে আতান অন্তরে খুনা আতায়ন অন্তরে খুনা পরম শ্রদ্ধার নাম ধর্মী খুঁটি বৃন্দ, আমি সকলোৱে জানো যে কৌৰৱৰ প্ৰতিজন বীৰকে ভীমখেনে গদাৰ প্ৰহাৰে যমৰ ঘৰলৈ পঠাইছিল। কিন্তু একমাত্ৰ দুখনৰ ৰক্তপান কৰিছিল। কিয় এই কথা জানিবলৈ হলে আমি ৰুচক নামৰ বেদ এজনৰ কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ। ৰুচক নামে বেধায় আছিলাপুর পতয় মহাঅত্যাচারী জগত বিখ্যাত কৰিছিল চিকাৰ একদিন শুন পাছে যেন কথা এদিনাখন সেই ঋষভ বেধে চিকাৰলৈ বুলি বনৰ মাজে মাজে গৈ আছিল। আৰু এখন বনৰ মাজত এহাল হৰিণী দম্পতীয়ে ধুনীয়াকৈ নিৰ্ভয়ে আনন্দেৰে খেলা খেলি আছিল। আৰু সিহঁতিও দেখিবলৈ ইমানেই ধুনীয়া আছিল যে ইমানে ধুনীয়া চালে চকুৰোৱা হৰিণী দুটি
বিধিৰ বন্ধন নেযায় খণ্ডন কাৰ মৃত্যু কেতিয়া আহে কোনে বাৰু জানে কোনেও নেজানে মৃত্যু যেতিয়া আহে কোনে জানে বিধিৰ বন্ধনে যিখন বনত সেই হৰিণীয়ে নিৰ্ভয়ে খেল খেলি আছিল সেইদিনাখন সেই ঋষক বেধে সেই বাটে দিয়ে সেই বনে দি যায় ৰুচ অৰণ্যলৈ যায় ৰুচ মৃগয়ালৈ যায় মৃগয়ালৈ ইফাল সিফাল কৰি বেট আগবাঢ়ি হঠাৎ এই হৰিণটি হৰিণীয়ে কান্দি কৈছিল স্বামী তুমি কি কৰিলা স্বামী তুমি কি কৰিলা এইবোৰ দেখি হৰিণীয়ে মহাভয় পাইলা স্বামী বুলি তাই বহু হয়ো জীৱ শ্ৰেষ্ঠ মানৱৰ হাতত এনেকুৱা অত্যাচাৰ এতিয়া মই স্বামীৰ মৰা হাত এৰি কেনেকৈ যাওঁ কিজানি আমাৰ পাছাতে আমালৈ ৰৈ আছে আৰু আনফালে আহাৰ খাব নাপাই শিশুই কান্দি বেলা ঘোষাৰী ঠেঙে বান্ধি ললে নিদাৰুণ ৰুচাগে ধৰ লাগি চাই আছে
আনফালে শিশুই মৰে পেটৰ কুকুৰ মা পিতা অৰণ্যৰ মাজতে কান্দে হৰিণ পহুয় Zawazi, Zaware, কথা দি গৈছিলা সোনকালে ভতিবা বুলি কথা দি গৈছিলা কথা দি গৈছিলা সোনকালে উভতিম বুলি বহু কালম দেখা পোৱা নাই বহু কালম দেখা ৰাতিপুৱাৰ পৰা আমাক দেখা নাপায় পেটৰ ভোকত কিনাই বিনাই ঘূৰি ফুৰিছে প্ৰভু ভগৱান এতিয়া মই কি কৰোঁ কলৈ যাওঁ যদি এই ৰুচুত পেটে মোকো মাৰি পেলাই তেতিয়া আমাৰ বাচাহঁতে কি কৰিব এয়া মোৰ কি দহা এয়া মোৰ কি দহা দহা কৰিলে মোক কেনেকৈ খাব দিয়াই দুষ্ট বেধে চকুৰ আগত স্বামী কৰিলে বধ স্বামী মোৰ না
স্বামী মোর না সন্তানৰ কথা কৈ থকাৰ পিছতো এইবাৰ ৰুচক বেধাই কি কৰিলে এ হৰিণ বধি ৰুচক পাছে খান্তা নাথাকিলা হাপ মাৰি হৰিণীজনীক সন্তানৰ কথা কোৱাৰ পিছতো তোৰ কোনো বেয়া নালাগে কিয় জীৱ শ্ৰেষ্ঠ মানৱ হৈও সামান্য জীৱাৰ জ্যোতিৰ বাবে আমাৰ সন্তানৰ কথা নুবুজিলি আমাৰ নিচিনাকৈ তোৰ জানো গৃহত সতী সন্তান নাই সিহঁতলৈ জানো তোৰ মনত পৰা নাই পিতৃ মাতৃ অবিহনে আমাৰ বাচ্চাহঁতে কেনেকৈ জীয়াই থাকিব বাচ্চাহঁত আৰু মই বেছি সময় জীয়াই নাথাকি আজি মই নাথাকো জীয়াই তহঁতক নিদাৰুণ ৰচাতে ঘাট মাউৰা কৰিলে এতিয়া কি কৰ উপায় কান্দি নাথাকিবি কলৈকো নাযাবি মিলিজুলি থাকিবি সদায় আজি মই মাগিল বিদায় পাপিষ্ঠ নৰাধম যিহেতু আমাক হত্যা কৰিলি যিহেতু কিছু সময় পিছত আমি মৰিয়েই যাম কিন্তু মৃত্যুৰ এক মুহূৰ্তত তোকো দিলো অভিশাপ দয়া মৰম নুবুজি আমাক তই হত্যা কৰিলি আমার পেটরে খেল খেলিলি আমার তই রক্তাক্ত করলি মনত রাখিবি তোকো এদিন আনে এই জনমত নহলেও অহা জনমত রক্ত পান করিব নিশ্চয় জানিবি তোকো এদিন আনে রক্ত পান করিব নিশ্চয় জানিবি ওই হিমুলি হরি নিয়ে ও জীবনতে অভিভক্তা সুখহনৰ কথা ও সমাপন পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ এই কাহিনীটোৰ দ্বাৰা আমি এটা কথা গম পালো দুঃসাহন
দুখাখন পূৰ্ব জন্মত এজন বেদ আছিল আৰু যাৰ নাম আছিল ৰুচক আৰু পূৰ্ব জন্মৰ পাপৰ ফলত দুখাখনৰ ভীমৰ হাতত ৰক্তপান হৈছিল ঠিক তেনেদৰে আজিৰ সমাজতো কিছুমান মানৱৰূপী দুষ্ট দানৱ আছে যিয়ে পাপ পুণ্যৰ কথা বিচাৰ নকৰি নিজৰ বল পৰাক্ৰমেৰে দুৰ্বলীক অত্যাচাৰ কৰে প্ৰতাৰিত কৰে কিন্তু এই জনমত নহলেও তাৰ প্ৰতিফল অহা জনমত নিশ্চয় ৰখি আছে এই জনমত নহলেও তাৰ প্ৰতিফল অহা জনমত নিশ্চয় ৰখি আছে হে পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ হে মোৰ বাপ বান্ধৱ বল থাকিলেই বুলি দুৰ্বলীক প্ৰতাৰিত নকৰিবা বল থাকিলেই বুলি দুৰ্বলীক প্ৰতাৰিত নকৰিবা নহলে দুঃশাসনৰ দৰে হ'ব এদিন নিশ্চয় জানিবা দুঃশাসনৰ দৰে হ'ব এদিন নিশ্চয় পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী গতিকন এই নামটি একেবাৰে নতুন আছিল প্ৰায় আমি 12 ৰানমান বস্তু মানে 12খন ফিল্ডত গাইছোঁ কি দিব পাৰিলোঁ নাজানো কিন্তু কাহিনী ভাগ অভিযোজনা কৰি আমাৰ হাতত তুলি দিছিল অসমৰ স্বনামধন্য নাগা নামৰ লিখক নামে পৰিচিত নলবাৰী বগাল চৌধৰ বুদ্ৰুকুচি গাঁৱৰ নিবাসী মাননীয় শ্ৰীযুত ৰঞ্জিত ডেকা ডাঙৰীয়াদেৱ আৰু নামটি পৰিচালনা সুৰ সংযোজন শব্দ সংযোজনেৰে আপোনালোকৰ মন পৰশা কৰি দিছিল মোৰ মামা মাননীয় শ্ৰীযুত ধন কলিতা আপোনালোকক কি দিব পাৰিলোঁ নাজানো কিন্তু ৰাইজসকল যিহেতু এইখিনি ঠাইতে যিহেতু প্ৰথম গাইছোঁ আপোনালোকক এটি প্ৰশ্ন কৰিছোঁ ৰাইজসকল যিহেতু এইবেলি গাম বুলি ভাবিছে এই নামটি এইবেলিৰ কাৰণে নামটি